নমস্কাৰ, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো আসাম পুলিচৰ জব ৰিলেটেড ভিডিঅ' হ'ব। তো যিসকল কেণ্ডিডেটে অসম পুলিচৰ বাবে তৈয়াৰী কৰি আছে, তো সেইসকলৰ বাবে ভাল খবৰ। অসম পুলিচৰ নতুন ৰিকুৱাৰমেণ্টৰ পষ্টৰ নটিফিকেশ্যন আহি গ'ল। তো এইটো ভিডিঅ'ত ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এজ কিমান, তো সকলোবিলাক ডিটেইলছ দিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো এই নটিচখন জাৰি কৰিছে ASLPRB অফিচিয়েল ৱেবছাইটৰ পৰা। তো 25 জানুৱাৰী তাৰিখে জাৰি কৰিছে। এইখন এডভাৰটাইজমেণ্ট হ'ল ৰিকুৱাৰমেণ্ট ফৰ 269 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড। তো চিভিল ডিফেন্স আৰু হোম গাৰ্ডৰ আণ্ডাৰত 269টা পোষ্টৰ বাবে হয়। তো ইয়াৰে টোটেল ৰিকুৱাৰমেণ্টৰ সংখ্যা 269। তো ইয়াৰে যি অনলাইন এপ্লিকেশ্যন সেয়া আৰম্ভ হ'ব 1/2/2024 মানে 1 ফেব্ৰুৱাৰীৰ পৰা আৰু শেষ হ'ব 15 ফেব্ৰুৱাৰী তাৰিখে। ইয়াতে কোনো ধৰণৰ ফিজ নালাগে। তো কোনটো কেটেগৰীৰ বাবে কিমানটা মেল ফিমেলৰ ৰিকুৱাৰমেণ্টৰ আছে এই সকলোবিলাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে এইখনত চাই ল'ব পাৰে আৰু এই নটিচখন আমাৰ হোৱাটছআপ গ্ৰুপত দি দিয়া হ'ব। যদি আমাৰ হোৱাটছআপ গ্ৰুপত নাই তেনেহ'লে আপোনালোকে জইন হৈ লওক। তো ইয়াতে এক্স ছাৰ্ভিচমেনৰ বাবেও কিছুমান পোষ্ট আছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। তো ইয়াতে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম অসমৰ ৰেচিডেণ্ট হ'ব লাগিব। ইয়াতে কেণ্ডিডেটৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জ বা নাম ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। তো কেণ্ডিডেটে অসমীয়া বা ষ্টেট লেংগুৱেজ জানিব লাগিব আৰু ইয়াতে এজ 18 বছৰৰ পৰা 40 বছৰলৈকে 1/1/2024 মতে। ইয়াতে এজ ৰিলেক্সেশ্যন আছে। তো SC ST এজৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো আপোনালোকে ইয়াতে মেট্ৰিক পাছ কৰিলে হ'ব আৰু ইয়াতে আপোনালোকৰ NCC চাৰ্টিফিকেট থাকিব লাগিব। তো এই নটিচখন আপোনালোকে ASLPRBৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আজিলৈ ইমানে, ধন্যবাদ।